আজি আমি এই ভিডিঅ'টোত কুলম্বছ ল বিষয়ে ডিসকাস কৰিম ওকে তোমালোকে নিশ্চয় আগতে নামটো শুনিছা কুলম্বছ ল সো দুটা চাৰ্জ আছে এইটোটা চাৰ্জ ৰিলি সাপোজ আৰু এইটোটা চাৰ্জ এই চাৰ্জটো কলো মই q1 আৰু ইয়াক কলো q2 চাৰ্জ ওকে এতিয়া যদি এই চাৰ্জটো পজিটিভ হয় আৰু এই চাৰ্জটো যদি পজিটিভ হয় তেতিয়া হলে কি কৰিব q1 চাৰ্জটোৱে q2 চাৰ্জটোক ইন্টাৰেক্ট কৰিব বা q2 চাৰ্জটোৱে কি কৰিব q1 চাৰ্জটো কি কৰিব ইন্টাৰেক্ট কৰিব তা ইন্টাৰেক্ট কেনেকৈ কৰিব ইন্টাৰেক্ট কৰিব বাই এপ্লাইং কি হ'ব ফোৰ্স কি কৰিব ফোৰ্স এপ্লাই কৰিব কোনে q1 এ q2 ওপৰত বা q2 চাৰ্জটোৱে q1 ওপৰত এটা কি কৰিব ফোৰ্স এপ্লাই কৰিব ওকে এই ফোৰ্সটোৰ মানটো কিমান হ'ব সোৱা এতে ফোৰ্সটো হ'ব ফোৰ্সটো ডিপেন্ড কৰিব q1 আৰু q2 চাৰ্জৰ মাল্টিপ্লিকেশনৰ তাৰ কি হ'ব proportion হ'ব যে মানে q1 টো বেছি হ'ব বা q2 টো বেছি হ'ব তাৰ ভ্যালুৰ ওপৰত এই ফোৰ্সটো কি কৰিব ডিপেন্ড কৰিব লগতে সাপোজ সোৱা q1 আৰু q2 চাৰ্জৰ মাজৰ ডিসটেন্সটো কিমান আছে সাপোজ r এতিয়া যদি আমি চাও কি হ'ব r যে মানে r টো বেছি হ'ব কি হ'ব কি মানে তাৰ কি হ'ব ফোৰ্সটো কমি যাব গতিকে আমি ক'ব পাৰো যে ফোৰ্স কি হ'ব ইনভাৰ্সলি প্ৰপোৰ্শনেল টু দা চাৰ্জেস ওকে আমি এনেকৈ লিখিব পাৰো যদি আমি 1 বুলি কওঁ এটো 2 বুলি কওঁ এতিয়া 1 আৰু 2 পৰা আমি কেনেকৈ লিখিব পাৰো কি লিখিব পাৰো q1 আৰু q1 হ'ব q2 লগতে কেনেকৈ লিখিব পাৰো এটো আৰু স্কয়াৰ নহলে দেছোৱা আমি এনেকৈ লিখিব পাৰো এটো দিলে কি হ'ব k হ'ব এটো কনস্ট্যান্ট না কি কনস্ট্যান্ট প্ৰপোৰ্শনেল কনস্ট্যান্ট কোন হ'ব আমি কেনেকৈ লিখিব পাৰো এতিয়া সোৱা f কি হ'ব k মানটো আমি কেনেকৈ লিখিব পাৰো 1 by 4 pi epsilon কি হ'ব এটো নট বনাব q1 q2 কি হ'ব এটো r স্কয়াৰ এটা কথা দেখিব পাৰো সোৱা এতিয়া আমি যে k লিখিলো k মানটো কিমান দিলো আমি 1 by 4 pi epsilon নট আৰু ইয়াৰ মান এটা আছিল মান হ'ব 9 into 10 to the power কিমান হ'ব এটো 9 লগতে যদি আমি চাও এর কি হ'ব তাৰ যেটো কি হ'ব তাৰ এটো ইউনিট কিমান হ'ব কুলম্ব স্কয়াৰ এখিনি তো k মানটো আমি এনেকৈ লিখিব পাৰো ওকে এতিয়া আমি এটো কথা বুজি পালো যে কি হয় দুটা চাৰ্জ এটো q1 এটো কি হ'ব q2 ইহতৰ মাজত যদি ফোৰ্স থাকিব সেই ফোৰ্সটো ভ্যালুটো কিমান হ'ব কি হ'ব 1 by 4 pi epsilon naught কিমান হ'ব q1 q2 কিমান হ'ব r1 এই ইকুৱেশনটোৱে কি বুজাব এই চাৰ্জটোৱে এৰ চাৰ্জটো কি কৰিছে যে ফোৰ্স এপ্লাই কৰিছে এই ফোৰ্সটোৰ ভ্যালুটো এই সমীকৰণটোৰ পৰা আমি কি হ'ব আমি পাম ওকে এটোৱে আছে কি হ'ব কুলম্বছ ল ইয়াৰ পিছত আমি কুলম্বছ লৰ ভেক্টৰ ফৰ্মৰ বিষয়ে পঢ়িম নেক্সট ভিডিঅ'টোত ওকে থ্যাংক ইউ তোমালোকে বুজি পোৱা বুলি মই আশা কৰিছো থ্যাংক ইউ